ওয়াকফ বিল বিৰোধী প্ৰতিবাদত শিলচৰত আৰক্ষীৰ ওপৰত শিলবৰ্ষণ ঘটনাৰে জড়িত মুঠ 7গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে আৰু দেওবাৰে এই ঘটনাটো সংঘটিত হৈছিল শিলচৰ চামৰাগুদাম অঞ্চলত। ওয়াকফ বিল বিৰোধী এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু এই প্ৰতিবাদক বাধা দিয়াৰ বাবে আৰক্ষীৰ ওপৰত শিলবৰ্ষণ কৰিছিল একাংশ প্ৰতিবাদকাৰীসকলে। ইয়াৰ পিছত দেখা গৈছিল যে কাছাৰ আৰক্ষীয়ে ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে লাঠি চাৰ্জ কৰিব লগা হৈছিল আৰু ঘটনাৰ পাছত কাছাৰ আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল আৰু ইতিমধ্যে এই গোচৰৰ ভিত্তিত অভিযান চলাই মুঠ 7গৰাকী প্ৰতিবাদকাৰীক কাছাৰ আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে। সবিশেষ জনাৰ চেষ্টা কৰিম, মোৰ লগত আছে কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাতা। আচ্ছা স্যার, দেওবাৰে কাছাৰ শিলচৰত ঘটনা সংঘটিত হৈছিল। ওয়াকফ বিল বিৰোধী এক প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, শিলবৰ্ষণ হৈছিল আৰক্ষীৰ ওপৰত, আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল। এই ঘটনালৈ এতিয়া কেইজনক গ্ৰেফতাৰ কৰা হৈছে? যোৱা পৰহি যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, এইটো বেৰেঙা অঞ্চলৰ পৰা এই সমদলটো বেআইনীভাৱে তেওঁলোকে ওলাই আহি এটা আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেই সময়ত আৰক্ষী বাহিনীয়ে যেতিয়া আমি তেওঁলোকক বাধা দিয়াৰ পাছত তেওঁলোকে কিছুমান আন্দোলি মোব এটা তেওঁলোকে সৃষ্টি কৰি আৰক্ষীৰ ওপৰতো শিলাবৰ্ষণ কৰিছিলে আৰু সেই সংক্ৰান্তে আমি লগে লগে এটা মোকৰ্দমা ৰুজু কৰোঁ আৰু ঘটনাটো অনুসন্ধান আৰম্ভ কৰোঁ আৰু অনুসন্ধান কালত আমি তাৰ মূল অভিযুক্ত যিসকলে এই সাধাৰণ কিছুমান ৰাইজক তেওঁলোকে পৰিচিত কৰিছে আৰু তেওঁলোকক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে বিশেষভাৱে তেওঁলোকক আহ্বান জনাইছে আৰু এই সংক্ৰান্তে আমি যেতিয়া সমগ্ৰ বিষয়টো আমি যেতিয়া আমি অধ্যয়ন কৰি আমি কেইবাজন ব্যক্তিক আমি তাত চিনাক্তকৰণ কৰিলোঁ আৰু চিনাক্তকৰণ কৰাৰ পাছত আমি তাৰ 7জনকৈ ব্যক্তি যোৱা নিশা আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি মাননীয় আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগতে আৰু কেইবাজন ব্যক্তি আছে। ইয়াৰ এই মূল ব্যক্তিৰ লগত তেওঁলোকে যিসকল তেওঁলোকৰ এছ'চিয়েট তেওঁলোকৰ লগত আছিলে, তেওঁলোকৰ কেইবাজন ব্যক্তি এতিয়া পলাতক অৱস্থাত আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আচ্ছা স্যার, ওয়াকফ বিলৰ বিৰুদ্ধে দেখা গৈছে যে সমগ্ৰ দেশত তথা ৰাজ্যতো প্ৰতিবাদ চলি আছে। এইদৰে যি প্ৰতিবাদ চলি আছে বা প্ৰতিবাদকাৰীসকলক কি আপুনি আৰক্ষী অধীক্ষক হিচাপে কি বাৰ্তা দিব? চাওক, যিকোনো পৰিস্থিতিত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'ব নালাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কৰা নিৰ্দেশ আছে যে গণতান্ত্ৰিকভাৱে যিকোনো প্ৰতিবাদ গ্ৰহণযোগ্যতা আছে, কিন্তু অগণতান্ত্ৰিকভাৱে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে যাতে কোনো এটা শক্তিয়ে অপচেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি সাজু আছোঁ আৰু সেইধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আৰু ভৱিষ্যতেও যদি এনেকুৱা ধৰণৰ কোনো অপশক্তিয়ে যদি এনেকুৱা আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছোঁ। হয়, নিশ্চয়কৈ এইদৰে দেখা গৈছে যে শিলচৰত দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল ওয়াকফ বিলৰ বিৰুদ্ধে। ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল একাংশ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু এই প্ৰতিবাদক কেন্দ্ৰ কৰি দেখা গৈছিল যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল শিলচৰ চামৰাগুদাম অঞ্চলত আৰু ইয়াৰ পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচাৰ্জ কৰিছিল। আনকি আৰক্ষীৰ ওপৰত একাংশ প্ৰতিবাদকাৰীসকলে শিলবৰ্ষণ কৰিছিল আৰু ইতিমধ্যেই এই ঘটনাৰে জড়িত মুঠ 7গৰাকী প্ৰতিবাদকাৰীক কাছাৰ আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে। লগতে আন কেইবাজনো কাছাৰ আৰক্ষী অধীক্ষক নুমাল মাহাতাই জানিবলৈ দিয়া মতে আন কেইবাগৰাকীও এই ঘটনাৰ লগত জড়িতসকল বৰ্তমান পলাতক হৈ আছে। তেওঁলোককো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি জনাইছে কাছাৰ আৰক্ষী অধীক্ষক নুমাল মাহাতাই।